হাতী সাফাৰী বন্ধ কাজিৰঙাত হাহাকাৰ এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ মিহিমুখৰ দৃশ্য পুৱাৰ পৰা কাজিৰঙাৰ নৈসৰ্গিক পৰিৱেশ উপভোগৰ বাবে ভিৰ কৰিছে দেশী বিদেশী পৰ্যটকে কিন্তু হাতী সাফাৰী কৰিম বুলি অহা বহু পৰ্যটকৰ মাজত হাহাকাৰ পৰিস্থিতি কিয়নো হাতী সাফাৰী বন্ধ সম্প্ৰতি শনিবাৰৰ দিনটোত উদ্যান কৰ্তৃপক্ষৰে মনোমালিন্য হৈছিল হাতী সাফাৰীৰ চালকৰ অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰিছিল হাতী সাফাৰীৰ যে তেওঁলোকক সিকিউৰিটি পাৰপাজত প্ৰতিটো হাতীত এটাকৈ সিট দিব লাগে আৰু এটাকৈ সিট দিয়াটো আমাৰ কাৰণে সম্ভৱ নহয় কাৰণ এটাকৈ সিট দিলে ৩২টা হাতী ৩২টা সিট দিব লাগিব দুটি পথ ৬৪টা সিট আমি সেইখিনি দিয়াৰ কোনো পক্ষপাতী নহয় আৰু আমি এই সংঘাতত এই কাগজখনৰ এই হোৱাটছআপৰ সংঘাতত আমি ডিএফঅক লগ কৰিবলৈ যাওঁতে এখন এপ্লিকেশ্যন লৈ যাওঁতে তেখেতে আমাক দুৰ্ব্যৱহাৰ কৰে আৰু তেখেতে এনটিচিৰ গাইডলাইনৰ ওপৰত কথা কয় এনটিচি গাইডলাইন যদি আছে তেখেতসকলে হাতী চাফাৰী দিবই নালাগে আমাৰ কোনো আপত্তি নাই আমি নানিলোহেঁতেন নহয় হাতী আৰু এটা হাতী চলাই আমাৰ থাকে কি আমি এটা চিটত ৫১২ টকাকৈ পাওঁ ৯০০ টকা ৰেট আজি ২০ বছৰ আগৰ পৰা ৯০০ টকা ৰেট চলি আছে তেতিয়া ৭০,০০০ টকা হাতীৰ ভাড়া আছিলে এতিয়া ৬০,০০০ টকা হ'ল কলগছ আছে সব খৰচা পাতি কৰি আমি এটা হাতী চলাব নোৱাৰোঁ তাৰ পাছতেই এই পৰিৱেশ অলেখ পৰ্যটক আহিছে কাজিৰঙা চাবলৈ কিন্তু অগ্ৰিম বুকিং নকৰা পৰ্যটকে পোৱা নাই সাফাৰীৰ বাবে জীপৰ বিপৰীতে পৰ্যটকৰ বৰ্ধিত সংখ্যাই প্ৰভাৱ পেলাইছে জীপ সাফাৰীৰ ক্ষেত্ৰত পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনে উদ্যান কৰ্তৃপক্ষই ৩টা ট্ৰিপলৈ বৃদ্ধি কৰিছে জীপ সাফাৰীৰ ব্যৱস্থা লক্ষণীয় হ'ব কিমান পৰিমাণে এই সিদ্ধান্তৰে উপকৃত হ'ব পৰ্যটক কাজিৰঙাৰ পৰা হোমেন গগৈ ৰিপৰ্ট NKTV+